Hey there's welcome back to this video. So মই আগতে পাৰ্ট 1 দিছিলো মানে অহমিয়াৰ কম্পাৰ্টমেন্ট এক্সামৰ কাৰণে যিবিলাক মানে ইম্পৰ্টেন্স কোৱেশ্চন আছে মই তোমালোকক বাছি শুনি মই পাৰ্ট 1 দিছিলো আগৰ কেইটা চেপ্টাৰ যে অহমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতিৰ আগৰ পৰা দিছিলো আজি এতিয়াৰ পৰা মই তাৰ পিছৰ চেপ্টাৰ কেইটাৰ পৰা মই তোমালোকক আসামিজ কম্পাৰ্টমেন্ট এক্সামৰ মানে 2024 বৰ্ষৰ কম্পাৰ্টমেন্ট এক্সামৰ কাৰণে মই তোমালোকক আৰু কিছুমান ইম্পৰ্টেন্স চাই কোৱেশ্চন মানে দি আছো সো তোমালোকে ভিডিওটো সম্পূৰ্ণকৈ চাবা সো গোটেইখিনি কম দিনৰ ভিতৰত ক্লিয়াৰ কৰা সম্ভৱ নহয় আৰু সো আজিকে 24 বৰ্ষত আহিছে তাৰ পৰা আজি কিছুমান কমন 10% কমন এটা মই 24 বৰ্ষৰ পৰা দি দিছো আৰু তাৰ পৰা মই বেলেগ বেলেগ কোৱেশ্চন দিছো আজি সো এইটো ভিডিওত মই তোমালোকৰ বাকিখিনি কমন দি দিম ঠিক আছে সো ইয়াত কৈছে সো এক মাৰ্কৰ কেইটা তোমালোকে অলপ পঢ়িবা গোটেইখিনি পঢ়িবা ঠিক আছে এক মাৰ্কৰটো মানে কি কম তথাপি কৈ আছো অত্যধিক অহাৰ সম্ভাৱনা কোন কেইটা আছে তোমালোকে এক মাৰ্কৰ গোটেইকেইটা চাব মই একচুয়ালি লং কোৱেশ্চনৰ ওপৰত অলপ মানে মন দিম মানে হেকেটা অলপ ইম্পৰ্টেন্স চাই অলপ বেছিকে তোমালোকক মানে ইম্পৰ্টেন্স মানে কোন কেইটা বেছি আছে হেকেটা মই দিবলৈ চেষ্টা কৰিম ঠিক আছে সো অসমৰ জনগোষ্ঠী আৰু অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি যে ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী কোনটো সো এইবিলাক এক মাৰ্কৰ হয় জাস্ট অলপ লিখিলে যে মংগোলীয় গোষ্ঠী যে প্ৰাচীন কালৰ পৰা অসম দেশ কিহৰ বাবে প্ৰসিদ্ধ আছিল ইমান ইজি কোৱেশ্চন নাহে ঠিক আছে কিমান বাৰ কিহৰ বাবে প্ৰসিদ্ধ আছিল যে যাদু মন্ত্ৰী বিলাকৰ দ্বাৰা এটা ন ঠিক আছে তাৰ পিছত চোৱা যে কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে এবিলাক একচুয়ালি ইজি কোৱেশ্চন হয় মই তোমাৰ লগত কথাবি কৈছো একেটা অলপ চলপ পঢ়িবা সকলোকে বান্ধি থৈ আনাজাৰডাল কি আছিল এটা মোস্ট ইম্পৰ্টেন্ট হয় যে অসমৰ মংগোলীয় গোষ্ঠীৰ লোক কোনবিলাক মই এইটো ইমান নকওঁ এতিয়া দুই মাৰ্কৰ পৰা কেইটামান কৈ দিওঁ যে অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে কোন সকলক বুজায় এইটো চাবা কিমান চনৰ পৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত বঙলা ভাষা প্ৰচলিত আছিল এইটো এক মাৰ্কৰ হয় একচুয়ালি দুই মাৰ্কৰ নহয় চাহ উদ্যোগৰ কৰ্মীসকল কোন তেওঁলোকৰ পৰা অসমলৈ আহিছিল এটাতো 24 বৰ্ষৰ এছএছএলসিত আহিছে এটো ৰিটাৰ্ণ হোৱাৰ সম্ভাৱনা 20% আছে তথাপি চাই দিবা মানে একদম ইজি এটো ন পাৰ্টিত থকা খাদ্যবস্তু এখন তালিকা প্ৰস্তুত কৰা এটা ইম্পৰ্টেন্ট নাই অতীতত অসমৰ আন এটা নাম কি আছিল এটোতে এক মাৰ্কৰ কামৰূপটো সকলে জানে এটো কেতিয়াও নাহে ইমান ইজি কোৱেশ্চন দিব নেকি পূব পাকিস্তানক বৰ্তমান কি নামেৰে জনা যায় এটো চাব পাৰা যে পূব বৰ্তমান বাংলাদেশ নামেৰে জনা যায় ঠিক আছে তাৰ পিছত কোৱেশ্চনত কি কৈছে চোৱা যে অসমলৈ অহা প্ৰথম বহিৰাগত অসমত আধিৰে পৰা প্ৰচলিত ধৰ্ম দুটা কি আধিৰে পৰা প্ৰচলিত ধৰ্ম দুটা কি যে হিন্দুৰ তান্ত্ৰিক ধৰ্ম আৰু বৌদ্ধ ধৰ্ম ঠিক আছে অসমলৈ অহা প্ৰথম বহিৰাগত গোষ্ঠী কোন এটো তোমালোকে চাব পাৰা মংগোলীয় গোষ্ঠী অলৰেডি আগতে মই কৈ দিছো মুছলমানসকল অসমলৈ কেতিয়া আহিছিল মুছলমানসকল কুৰি শতিকাত এটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো চাবা যেহেতু 24ত আহা নাই অসমৰ স্বাধীনতা সূৰ্য কেতিয়া অস্ত গল স্বাধীনতাৰ সূৰ্য কেতিয়া অস্ত গল ইয়াৰ নাম 100% পৰা অসমৰ স্বাধীনতা সূৰ্য অস্ত গল ঠিক আছে বংগদেশৰ পৰা কি খাদ্যবস্তু অসমত প্ৰৱেশ কৰে মোস্ট ইম্পৰ্টেন্ট এটো দুই মাৰ্কৰ কাৰণে আহিব পাৰে যে ৰসগোল্লা লালমোহন সিংগাৰা আদি বংগদেশৰ পৰা খাদ্য সম্ভাৰ অসমত প্ৰৱেশ কৰে তাৰ মানে আজিহে গম পালো যে ৰসগোল্লা লালমোহন সিংগাৰা বিলাক তাৰ পৰা আগতে মানে ইয়াত আহিছিল ন সো জাহ যোৱাৰ এটা প্ৰধান উপায় কি জাহ যোৱাৰ এটা প্ৰধান উপায় হল বাহা গ্ৰহণ মানে ইম্পৰ্টেন্ট অসমত পুৰণি সাহিত্যৰ সমলবোৰ কি অসমীয়াৰ পুৰণি সাহিত্যৰ সমলবোৰ কি এইটো চাব পাৰা ইম্পৰ্টেন্ট আছে যে 24 বৰ্ষত আহা নাই মানে এছএছএলসি 24ত আহা নাই কম্পাৰ্টমেন্টত দিয়াৰ সম্ভাৱনা বেছি থাকে না অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ হৈছে যে অলিখিত গৰখীয়া নাম নিচকনি গীত নাও খেলোৱা গীত 12 মাহিয়া গীত আইনাম বিয়ানাম বনগীত বিহুগীত দেহ বিচাৰৰ গীত মন্ত্ৰ সাহিত্য আৰু ডাকৰ বচন আদি উদৰ হাত পুৰুষ মৰিল কেঁচাক মাছ খায় বান্দৰৰ হাত পুৰুষ মৰিল ঢাক ঢাল কোবাই ডাল কোবাই ইয়াত কৈছে যে লেখক ডিম্বেশ্বৰ নেওগদেৱে উক্ত নীতিবচনটোৰ পাঠিত কি অৰ্থত উল্লেখ কৰিছে এটো অলপ চাবা এনেকুৱা ৰহনীয়া মানে ৰহ থকা কোৱেশ্চন এটা দি দিব পাৰে ইমান ইম্পৰ্টেন্ট নাই মই এটো কোৱা নাই পুৰণি ভাৰত বুৰঞ্জী যেনেকৈ অভিযানৰ বুৰঞ্জী তেনেকৈ সময়ৰ বুৰঞ্জী কটাহৰ মুকলিক বুজায় ইম্পৰ্টেন্ট নাই ভাৰতীয় ভৌগোলিক জীৱন বৈচিত্ৰ্যময় মোস্ট ইম্পৰ্টেন্ট হয় এটো যে কটাৰৰ মুকলিকৈ বুজাই লেখা এনেকৈ নিদি বেলেগ যে কটাহৰ বুজাই লেখা ঠিক আছে অসমৰ বৈচিত্ৰ্যময় জনগোষ্ঠীৰ গাঁথনি অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা কৰিছে কটাহৰ গুৰুত্ব নালাগে ঠিক আছে তাৰ পিছত কোৱেশ্চনত কি কৈছে চোৱা যে বিহে এটা
কি কৈছে যে বিহে এটা 7 নম্বৰ কোৱেশ্চনটো তোমালোকে চোৱা যে বিহে এটা ঔদ্যোগিক আবিষ্কাৰৰ মাজত বসবাস কৰিবলৈ লোৱা কাৰণে থলুৱা সাংস্কৃতিক ইম্পৰ্টেণ্ট নাহে এটা সংমিশ্ৰিত সাংস্কৃতিক জাতি এক নৈ কৰা নালাগে লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটালে এইটো চাবা ইম্পৰ্টেণ্ট আছে দেখা যায় সকলোকে বান্ধি থোৱা এনাজৰি ঢাল আছিল অসমীয়া ভাষা এইটো চাব পাৰা অলপ ইম্পৰ্টেণ্ট আছে এই গোটেইবোৰ হ'ল নালাগে এইটো এই আছিল দিয়ালৰ এয়াৰা দৰাৰ ব্যৱহাৰ এইটো চাবা মানে এইটো কি বেলেগ জানা তাৎপৰ্য ব্যাখ্যা হে সন্ধি ভাঙা জোৰা লগে লগে তোমালোকক আৰু কি কাম তোমালোকে চাই থাকা হে ঠিক আছে পিছত চোৱা যে ইয়াত কৈছে কি যে উপবৰ্গ লগ লগাই তিনিটা শব্দ গঠন কৰে এইকেইটা তোমালোকে চাই দিয়া মই আৰু কি কম গ্ৰামাৰ হয় ইণ্টাৰনেটৰ তেতা মিঠা কথা বা ইণ্টাৰনেটৰ তিতা মিঠা ঠিক আছে এনেইতো লাইফটো তিতা মিঠা হৈয়ে থাকে যোনে ধৰাই যে কম্পাৰ্টমেণ্ট এক্সাম দি আছে মই জানো তোমালোকৰ মনটো বেয়া আমি কিয় ফিল কৰোঁ পাছ কৰিলে তাৰ এনেকৈ পঢ়িব নালাগেহেঁতেন টেনশ্যন নল'বা সুযোগ পাইছা তোমালোকে দিবলৈ এসময়ত এইবিলাক দিয়া সুযোগ নাছিলে যে কম্পাৰ্টমেণ্ট এক্সাম মই দুবাৰ তিনিবাৰ কেৱল কৰিছিলোঁ আমাৰ সময়ত এইবিলাক নাছিলে বুজি পাইছা কিন্তু কেইবছৰ ধৰি এইবিলাক দি আছে তোমালোকৰ চান্স এতিয়া যদি এইটো মানে চান্সত পাছ কৰি যাওঁ ন ভাল হ'ব আৰু যদি ফেইল কৰে তেনেহ'লে এটা বছৰ আকৌ ৰখি থাকিব লাগিব বুজি পাইছা সেইকাৰণে মন ফুটি সহকাৰ কৰিবা কিবা প্ৰব্লেম হ'লে মোক ক'বা ঠিক আছে যে ইণ্টাৰনেটৰ তিতামিতা পাঠ্যৰ ৰচকনিটো নাহে মানে এইবিলাক আহিব নেকি ডক্টৰ প্ৰণীয় দত্তই কি দিয়ে বিষয়ত গৱেষণা নাহে ইণ্টাৰনেটক চমুকৈ কি বুলি কয় এইটো চাব পাৰা ভাইৰাছ এইটো মষ্ট ইম্পৰ্টেণ্ট হয় ভাইৰাছৰ সম্পূৰ্ণ ৰূপটো আহি পৰে কুঁৱলী বান্ধৱী শ্বেৰেনে কলৈ পঢ়িবলৈ গৈছিলে এইটো চাব পাৰা কুঁৱলী কি ব্যৱহাৰ কৰিবলৈ উদ্যোগী হৈছিল এইকেইটা এক মাৰ্কত তোমালোকে চাই থবা অ'কে ঠিক আছে তাৰপিছত কুৱেশ্যনটো কৈছে যে চাৰানা ভাইদেউৰ পৰা উপদেশ পাই কুঁৱলীয়ে কালৈ এইবিলাক এক মাৰ্কৰ মই আৰু কিমান ক'ম এক মাৰ্কৰ কেইটা অলপ চাবা পিছত ইয়াত আহি যোৱা যে কুঁৱলীয়ে প্ৰথমে কালৈ ইমেইল কৰিছিল পূজাৰ বন্ধত কুঁৱলীহঁতে কলৈ যোৱাৰ সিদ্ধান্ত লৈছিল না ভাইৰাছ কিটো আগতে পাইছে www হট হেপেণ্ড এইটো মষ্ট ইম্পৰ্টেণ্ট হয় এইটো যিহেতু অহা নাই এবাৰ আহিব পাৰে কুঁৱলী ইমেইলৰ জৰিয়তে বান্ধৱীসকলৰ পৰা কি কথা জানিব পাৰিলে এইটো চাবা মষ্ট ইম্পৰ্টেণ্ট হয় মানে নম্বৰটো পিছত কৈছে যে ইণ্টাৰনেটৰ সহায়ত কুঁৱলীয়ে কি নতুন অভিজ্ঞতা এইটো ইম্পৰ্টেণ্ট হয় ভাইৰাছে কম্পিউটাৰ তাতে কেনেদৰে বুজি দিয়ে এইটো চাবা কুঁৱলীৰ দেউতাকে তাইক কি আহাৰে প্ৰতিটো এক মাৰ্কৰ হয় কুঁৱলীয়ে তাইৰ আইতাকৰ পৰা কি সাধুকতা শুনিছিল নালাগে ইণ্টাৰনেটত সঘনে ব্যৱহাৰ হোৱা এটা ইম্পৰ্টেণ্ট আছে 6 নম্বৰটো ঠিক আছে তাৰপিছত কুৱেশ্যনটো চোৱা কি কৈছে যে ইণ্টাৰনেটৰ জনপ্ৰিয়তাৰ মূল কাৰণটো কি এইটো নালাগে কুঁৱলীয়ে কিদৰে মাক দেউতাকৰ পৰা সময় নালাগে কুঁৱলীৰ মনটো কিয় বিহাত এইটো অলপ চাবাচোন চাবানা বাইদেৱে কিহৰ দ্বাৰা সমাজত ভয়ানক সমস্যা নালাগে আত্মফলতিয়ে ভৰি পৰা কুঁৱলীৰ ইণ্টাৰনেটৰ ব্যৱহাৰ কেনেদৰে সচেতন হোৱা বা দিব নালাগে কুঁৱলীয়ে কোনবোৰ অভিজ্ঞতা বৰ্ণনা কৰি নালাগে ইণ্টাৰনেটৰ মিঠা সুবিধাৰ লগতে তিতা সুবিধাও আছে কথাৰ বক্তা নালাগে ইণ্টাৰনেটৰ তিতা মিঠা নামকৰণ সম্পৰ্কত এইটোও নালাগে ঠিক আছে ইমান ইম্পৰ্টেঞ্চ নাই এইটো মষ্ট ইম্পৰ্টেণ্ট হয় 15 নম্বৰ যে ইণ্টাৰনেটত অত্যাধিক ব্যৱহাৰ ছাত্ৰ ছাত্ৰীৰ জীৱনত কেনেদৰে প্ৰভাৱ পেলাব পাৰে পাঠৰ আধাৰত বুজাই লিখা মষ্ট ইম্পৰ্টেণ্ট হয় 3 বা 4 মাৰ্কৰ কাৰণে আহি পৰে অনিমা সিনহাটো মানে চিহ্নটো চোৱা এক মাৰ্কৰ এটা তোমালোকে ইয়াৰ জেগা চিকিৎসালয়ৰ পৰা ওলাই গৈ অনিমাই এইটো মষ্ট ইম্পৰ্টেণ্ট হয় মাউণ্ট এভাৰেষ্টত অনিমাই কেতিয়া আৰোহণ কৰিছিল এইটো চাব পৰা এইটো ইম্পৰ্টেণ্ট আছে ভিতৰৰ কুৱেশ্যন হয় অনিমা সিনহাই ৰেল যাত্ৰাৰ সময়ত কি দুৰ্ঘটনাৰ মুখামুখি হ'বলগীয়া ৰেল যাত্ৰাৰ সময়ত একদম ইজি এইটো দিব নেকি অনিমাৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত বাসন্তীৰ ফালে এইটো অলপ চাবা বাসন্তীৰ ফালৰ এভাৰেষ্ট বিজয়ৰ সপোন দ্বিতীয়ত পৰিণত কৰিবলৈ অনিমাই কেনেদৰে লম্বা হয় অনুশীলনটো মানে কেনেকৈ কি কৰিছিল কষ্ট কৰিছিল এইটো তোমালোকে অলপ চাবা অনিমা সিনহাই কিয় লাডাখত থকা মাউণ্ট এইটো মষ্ট ইম্পৰ্টেণ্ট অনিমা সিনহাৰ এভাৰেষ্ট নালাগে এইটো মানে 6 নম্বৰ নালাগে 7 নম্বৰ এগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিবাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহযোগজনৰ বাবে আহাৰ প্ৰেৰণাৰ বতৰা কৰি কথাৰ যুক্তি জোতা এইটো অলপ চাবা এটা একচুৱেলি কাহিনীটোৱেই তোমালোকে অলপ চাই দিলে হৈ গ'ল পিছত ইয়াত কৈছে যে ক্ৰিকেট খেলৰ এইটো যুৱৰাজ সিং মই এইটো তোমালোকক আগতে কৈছিলোঁ যিহেতু 24ত অহা নাই এটা আহিব পাৰে বাসেন্দ্ৰী পালৰ ওপৰত অলপ চাবাচোন
টেনজিং নৰ্গে বাচিন টেম্পলটো প্ৰথম হয় ন ইণ্ডিয়াৰ মানে প্ৰথম এভাৰেষ্ট আৰোহণকাৰী আৰু টেনজিং নৰ্গে গোটেই পৃথিৱীৰ মানে প্ৰথম আৰোহণকাৰী ঠিক আছে তাৰপিছত অৰণ্য যাত্ৰা একবাৰ কেইটা তোমালোকে চাবা যে বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কোনখন অৰণ্যলৈ নিয়াৰ সিদ্ধান্ত লৈছিলে কাজিৰঙা মানে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান নেশ্যনেল পাৰ্ক পল আৰু পাহি কোন শ্ৰেণীত পৰে এনেকুৱা কুৱেশ্যন দিব নেকি পলে কোনবোৰ কাম কৰিবলৈ এইটো মষ্ট ইম্পৰ্টেণ্ট হয় পলে লৰ্ড কাৰ্জন কৰি এইটো ইম্পৰ্টেণ্ট হয় ল'ৰা ছোৱালীৰ কামৰ সঠিক এইটো চাব তোমালোকে প্ৰকৃতিত কোনবোৰ সুন্দৰ নালাগে কাজিৰঙা যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক আৰু দেউতাকে কি উপদেশ দিছিলে এইটো চাব কামত ল'ৰা ছোৱালী বুলি বাঘ নাই এইটোতো অলৰেডি আগতে পাইছে পাতকে দেখি মানে বাঘ নাই যেন এইটো ইম্পৰ্টেণ্ট আছে চাবা হা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পল আঁতৰ নালাগে কি বিপদত পৰিছিল এইখিনি চাবৰ মন গোটেইখিনি নালাগে সেইকে কেতিয়াবা আদৰ্শ অৰণ্য দৰ্শন নালাগে ঠিক আছে মহিচন্দ্ৰপাল মিৰিকন এইটো চাবা তোমালোকে অলপ হে মহিচন্দ্ৰপাল মিৰিকন মহিচন্দ্ৰপাল এইটো অলপ চাবা নিগনি চিকাৰ প্ৰকৃত নাম এইটো অলপ চাবা কাজিৰঙা যাত্ৰাৰ প্ৰকৃত কি শিক্ষাৰ্থীসকলে কি বিশেষ শিক্ষা লাভ কৰিলে নালাগে এইটো বাক্য ৰচনাটো অলপ চাবা পাৰস্যত ভূমিকটো চোৱাচোন একমাত্ৰ চোৱা ইৰানে কেতিয়া ইছলামিক গণতন্ত্ৰ হিচাপে স্বীকৃত এইটো অলপ চাবা ইৰানৰ ইছলামিক গণতন্ত্ৰ প্ৰতিষ্ঠাপন ইৰানৰ ইছলামিক গণতন্ত্ৰ প্ৰতিষ্ঠাতা ইমাম আয়াতুল্লাহ খুমেনি মানে মুছলিম ষ্টেট হয় সৰি ষ্টেট বোলে কাণ্ট্ৰি হয় ইৰানৰ কোনটো বিষয়ে লেখকৰ কৌতূহল বৃদ্ধি কৰিছিলে ইৰানৰ ৰাজধানীৰ নাম এটা মষ্ট ইম্পৰ্টেণ্ট হয় তেহৰান এইটো আহিব চাবা একমাত্ৰ তেহৰানত ইয়াত কৈছে কি চোৱা তেহৰানত বিমান বন্দৰ কেইটা এইবিলাক কুৱেশ্যন দিয়ে নিদিয়ে ইমান ইজি কুৱেশ্যন লেখক থকা তেহৰানৰ হোটেলখনৰ নাম কি হুমা হোটেল নালাগে এইবিলাক ভাৰতৰ প্ৰায়বোৰ তৈলক্ষেত্ৰ কেনেকুৱা শিলাস্তৰত অৱস্থিত এইটো চাব পাৰা ইছলাম বাৰ্জাৰ কি এইটো মষ্ট ইম্পৰ্টেণ্ট হয় ইৰাণসকলে নৱবৰ্ষক কি বোলে নৰুজ বোলে বেহেষ্ট জাহাৰা কি এইটো চাব পাৰা 2 মাৰ্কৰ কাৰণে আহিব পাৰে শিৰিন ইবাদি কোন এইটো চাব পাৰা চেনি কোন আৱিষ্কাৰ কৰিছিল বিজ্ঞানৰ কুৱেশ্যন দেখোন এই 1 মাৰ্কৰ হয় কেইটা চাবা তেলৰ বাবে চলোৱা খনন কাৰ্যত মাল লগিং আহিলাসমূহৰ ভূমিকা এইটো অলপ চাব পাৰা পাছত এটা কথাই মোক সদায় আকৰ্ষণ কৰিছিল লেখকে কি এটা কথা এইটো অলপ চাব পাৰা ঠিক আছে ইৰানৰ শাসক নাদিৰ শ্বাহ নালাগে বুশ্বাৰ চাৰিটো বৰ্ণনা নালাগে ইৰানৰ ইতিহাসৰ বিষয়ে নালাগে ঠিক আছে ইয়াত চোৱা ইৰানৰ ভূতত্ব এইটো নালাগে জাগ্ৰছ পৰ্বতমালাৰ বিষয়ে নালাগে ইৰানৰ কেইখনমান ঠাইৰ নাম নালাগে তেহৰানৰ বিমানবন্দৰ কেইটাৰ এইটো অলপ চাবা ইছলাম বাজাৰ কোম্পানীৰ কাৰ্যালয় ক'ত এইটো অলপ চাবা ইৰাণীসকলৰ নৱবৰ্ষ উৎসৱ নালাগে বেহেষ্টি জাহাৰৰ লগত তেহৰান বাইৰম নালাগে বুশ্বাৰৰ বিমানবন্দৰত কিয় গুৰুত্বপূৰ্ণ বুলি কোৱা হৈছে চাবাচোন বুশ্বাৰৰ এইটো চাবা মানে বিমানবন্দৰ যিকেইটা কৈছে সেইকেইটা চাবা শিৰিন ইবাদিৰ এইটো চাব তেহৰানৰ প্ৰাকৃতিক অৱস্থা কেনেকুৱা লিখা নালাগে ঠিক আছে তাৰপিছত আহি যোৱা কানাইৰ ছাত্ৰী কৃষ্ণই টোপনিৰ পৰা গাবলৈ আহি কানাইৰ ছাত্ৰী এইটো পিছত বনাই দিম আৰু এটা ভিডিঅ' মানে এইটো শেষ কৰি দিওঁ চাবা কেইটা চেপ্টাৰ আছে দ্ৰুত পাঠ ঠিক আছে ইয়াতে শেষ কৰি দিওঁ যে অতি সমূহ উত্তৰ 1 মাৰ্কৰ কেইটা তোমালোকে চাবা তথাপিও তোহাক দেশন্ত দৰত উৰি যায় মোৰ জীৱ মষ্ট ইম্পৰ্টেণ্ট এইটো কানাৰ ছাত্ৰী মোহিনী স্বৰূপে অমৃত পিয়ালো আদিলে দেৱতা কাম কোনে মোহিনী এইটো মষ্ট ইম্পৰ্টেণ্ট হয় ঠিক আছে মাকক কি গুণৰ কথা ক'বলৈ কৃষ্ণ লাজ লাগে এইটো চাবা মাকক কি গুণৰ কথা বামন দেৱভূতি কপিল শ্ৰীধৰ কন্দলী দেৱভূতিটো চাবা কৃষ্ণই বিভিন্ন বিষয়ত এইটো নালাগে কবিতাটোৰ কাঠবাজি বুলি কাক কৈছে 7 নম্বৰটো চাবা কাঠবাজি বুলি কাক কৈছে এইটো এইবাৰ আহিছিল নেকি মোহিনী স্বৰূপ এইটোও নালাগে মই এটা পিছৰ এটাও নালাগে ঠিক আছে কানাৰ ছাত্ৰী নালাগে ডাইৰেক্ট তাৰ পিছৰ চেপ্টাৰত আহি যাওঁ তোমালোকে ইয়াৰ শব্দকেইটা চোৱাচোন নিজে দেখিছা দৰ্জ আৰু দৰবাৰত আহি যোৱা ইয়াত কৈছে কি
যে অম্বিকাগিৰি ৰাইচৌধুৰী কি আখ্যা দিয়ে এইবিলাক ইজি কুৱেশ্যন হাতামপুৰীয়ে সোণৰ চোতাল ঘৰ কিহেৰে পোত খাই আছে এইটো চাব পাৰা জাতিৰ জীৱন সনহৰ কৰিবলৈ কবিয়ে কি বেহেৰে ঝাৰু ধৰিবলৈ কৈছে এক মাৰ্কৰ কেইটা তোমালোকে চাই দিবা বেদনাৰ কংসা কাৰ ৰচনা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় অম্বিকাগিৰি ৰাইচৌধুৰীয়ে ৰচনা কৰা দুখন পুথিৰ নাম হৈছে তুমি বিনা থাকিব নোৱাৰো তো গানেই হৈ গ'ল তুমি আৰু বিনা কৈছে কি যে হ'ল এৱে তোৰ সময় সভোৰ জাতিৰ ঝাৰুদাৰ যে ভাই মষ্ট ইম্পৰ্টেণ্ট হয় এইটো অহা নাই যিহেতু 24 মানে এছে চলছে সবার ইয়াত কবিয়ে কি কাৰণে জাতিৰ ঝাৰুদাৰ হোৱাৰ সময় হ'লহি বুলি সকীয়াই দিছে চাব পাৰা নহয় চাবা নহ'লে যে বিশ্বসভাত নহ'লে তোৰ বহাৰ ঠাই এইটো চাবা দৰজাটো দৰবাৰ কবিতাটো দৰজাটো দৰবাৰ এইটো অলপ চাবাচোন মলবাবটো অলপ চাই দিবা এইখিনি চোৱা দরজার দরবারে আর এটা নালাগে দরজার দরবারে কবিতাটা মাঝে নালাগে পূজা দিলি পর চৰণত এই দেখিছা না 7 নম্বৰ এটা চাবা জীৱন দালি ধাৰে ঋণে কোনে কাৰ চৰণত কোনে পূজা দিয়াৰ কথা কবিয়ে কৈছে যথা সম্ভৱ চমুকৈ লিখা এইটো সময় হ'ব জাতি জড়দৰ ভাই এইটো চাবা 8 নম্বৰ চাবা আৰু এইকেইটা ইমান ইম্পৰ্টেণ্ট নাই কিন্তু দেখিছা এই যেকেইটা চাবা বিহাজক মহাৰথী কাক বোলে এইবিলাক তোমালোকে আততায়ী কাক বোলে এইবিলাক কাক বোলে চাবলৈ নালাগে বটদেৱৰ সম্পূৰ্ণ নচোৱা বটদেৱ পিতৃ মাতৃৰ নামটো নালাগে ঠিক আছে বটদেৱৰ কাৰ ওচৰত থৰণ লৈছিলে এইটো চাব বটদেৱে দামোদৰ দেৱৰ ওচৰত থৰণ লৈছিলে বটদেৱ আগতে কোন ভাগত নালাগে একবাৰ এটা তোমালোকে অলপ চলপ চাই দিবা তোমাৰ পাঠত উল্লেখ নালাগে অৰ্জুনে কৃষ্ণক উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ কিয় কৈছিল অৰ্জুনে কৃষ্ণক এইটো চাবা অৰ্জুনে যুদ্ধক্ষেত্ৰলৈ গৈ কাক দেখা পালে আৰু তেওঁলোকক দেখা পাইছে কৃষ্ণই কি ক'লে নালাগে কুলক্ষয় দুহক কিয় মহাপাপ বোলা হৈছে এইটো নালাগে জানা ৰাজা যুদ্ধৰ সন্মুখত অৰ্জুনে বহি এইটো অলপ চাবা বটদেৱৰ পদকেইটা বহি নালাগে এই 6 দুহত আততাই এইটো মষ্ট ইম্পৰ্টেণ্ট হয় দেখিছা 8 নম্বৰ পিছত চোৱা আৰে পাণ্ডৱ এইটো কি লিখিছে যে হওক আৰে পাণ্ডৱ হবৰ যুদ্ধ উৎসৱ হনা একচুৱেলি ভালদৰে দেখা নাযায় তোমালোকে কিতাপত মিলাই ল'বা কুৰুক্ষেত্ৰৰ যুদ্ধৰ পাকখনত কৃষ্ণ পঞ্চ পাণ্ডৱে কি সংক বজাইছিল এইটো চাবা ইম্পৰ্টেণ্ট আছে বটদেৱে নালাগে এইটো কুৰুক্ষেত্ৰ এইটো নালাগে যুদ্ধৰ যুদ্ধত স্বজন বধে কিছু ফল এইটো অলপ চাবা হা ঠিক আছে তাৰপিছতো বেলেগটো শব্দৰ অৰ্থ মতবিলাক চাই দিবা ঠিক আছে দেখিছে প্ৰাচীন ভাৰতীয় শিক্ষা দ্ৰুত পাঠ মানে সেইটো কিতাপ যোনটো আছে বৈচিত্ৰ্যময় অসম নে কি কিতাপটো আছিলে দ্ৰুত পাঠ যেন সেইটো পাঠৰ পৰা এক্সট্ৰা এটা ভিডিঅ' বনাম ঠিক আছে যদি তোমালোকৰ ইম্পৰ্টেঞ্চ তাৰ পৰা লাগে মই বনাম নহ'লে এনেই কষ্ট কৰি কি ক'ম আৰু কষ্ট লাগিব যে প্ৰাচীন ভাৰতীয় শিক্ষা তক্ষশিলা বিশ্ববিদ্যালয় 1 মাৰ্কৰ হৈ চাই দিবা দেখিছা ন নালন্দা বিশ্ববিদ্যালয় অধ্যয়ন কৰা কোনজন চীনা ছাত্ৰ 15 নম্বৰ চাব মষ্ট ইম্পৰ্টেণ্ট হয় হেমচন্দ্ৰ গোস্বামীদেৱে কিমান চনত এইটো নালাগে হেমচন্দ্ৰ ইয়াৰ পৰা মানে ইমান ইম্পৰ্টেণ্ট নাই ঠিক আছে তোমালোকে আৰ্য শিক্ষাৰ মূল মন্ত্ৰ কিটো চাবাচোন ডাঙৰ কুৱেশ্যন লৈছা প্ৰাচীন ভাৰতীয় শিক্ষা পাৰ্টিৰ পতাকাখিনি চমুকৈ লিখা চোৱা যে প্ৰাচীন ভাৰতীয় শিক্ষা পাৰ্টিৰ এইটো নালাগে প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়বিলাকৰ চমু পৰিচয় তক্ষশিলা বিশ্ববিদ্যালয় চাবা বিশ্ববিদ্যালয় দুইটাৰ বিষয়ে চাব লাগে এটা হৈছে নালন্দাৰ এটা তক্ষশিলা সেইকেইটা নালাগে শ্ৰী দান্য কটক বিশ্ববিদ্যালয়টো নালাগে অমৰাৱতী নগৰৰ ওচৰত এই বিশ্ববিদ্যালয় আছিল এই খ্ৰীষ্টপূৰ্ব 1 শতিকালৈ ভৰ্তি আছিল ইয়াত হিন্দু আৰু বৌদ্ধ এই দুয়োবিধ শিক্ষাকে দিয়া হৈছিলে বিক্ৰমশিলা বিশ্ববিদ্যালয় আৰ্য শিক্ষাৰ কলাবিদ্যা কিমানটা এইটো মষ্ট ইম্পৰ্টেণ্ট চাবা ৰিটাৰ্ণত দি দিব পাৰে আজিকালিৰ শিক্ষাৰ লগত প্ৰাচীন কালৰ ভাৰতৰ শিক্ষাৰ মূল পাৰ্থক্যৰ কথা বহলাই আলোচনা নালাগে ইয়াত কৈছে প্ৰাচীন ভাৰতীয় শিক্ষা প্ৰবন্ধটোৰ পৰা তুমি কি নালাগে চমুটো কাজে পানিনি চাণক্যটো চাবা বাক্য ৰচনা তোমাৰতো চাবই লাগে তোমালোকৰ ঠিক আছে চোৱা আমি ক'ত আহি গৈছোঁ দ্ৰুত পাঠ চোৱা দ্ৰুত পাঠৰ মই তোমালোকৰ যদি লাগে মই এটা ভিডিঅ' বনাই দিম ঠিক আছে শুনা মই তোমালোকক যি মানে অলপ চলপ মানে কমন দিছোঁ
এইকেইটা যদি ভালদৰে পঢ়া ন তোমালোকৰ লেটাৰ টাৰ্গেট আছে আৰু চোৱা যদি তোমালোকৰ 90+ পোৱাৰ টাৰ্গেট আছে ন তেনেহ'লেতো অলপ চলপ সকলো বস্তু চাব লাগিব বনাই লিখিবলৈ চেষ্টা কৰিব লাগিব যোনে বনাই লিখিব নোৱাৰা তোমালোকে একদম বেছি ইম্পৰ্টেণ্ট দিয়ে কেইটা একদম মুখস্থ কৰি পেলাবা এইকেইদিন তোমালোকৰ অলৰেডি অলপ চলপ পঢ়া আছে কিন্তু এইকেইদিন কষ্ট কৰিলে কাম হৈ যাব যি 10-15-20 যিমান দিনেই থাকক না কিয় ভালদৰে পঢ়া ঠিক আছে আৰু যদি তোমালোকৰ বেলেগ কিবা এটা ছাবজেক্টত কম্পাৰ্টমেণ্টেল দিয়াৰ মানে দিবলৈ মানে পঢ়ি আছা যে আৰু মেথছ ধৰা মেথছ আৰু কি আছিলে এইবিলাক তেনেহ'লে মোক ক'বা তেনেহ'লে মই আৰু এটা ভিডিঅ' বনাই তোমালোকক দি দিম ঠিক আছে অসমীয়া দুটা পাঠটো ৰৈ গৈছে মই পিছত বনাই দিম আৰু গ্ৰামাৰৰ ওপৰত এটা ভিডিঅ' বনাম ঠিক আছে আৰু দুটা ভিডিঅ' আছে তোমালোকে যদি কমেণ্ট কৰা তেনেহ'লে মই তোমালোকক বনাই দিম অ'কে আজিলৈ এইখিনি থেংক ইউ